অসমৰ উশাহ, অসমৰ হেঁপাহ, অসমৰ আবেগৰ নাম জুবিন গাৰ্গ। কঁপি কঁপি কান্দি উঠা কলিজাই আজি পৃথিৱী কঁপাইছে। আজি প্ৰত্যেকজন অসমীয়াৰ দেহ নিথৰ, মন জঠৰ। অসম আৰু অসমীয়াৰ উশাহ হেৰাই গ'ল, শব্দ হেৰাই গ'ল, সুৰ হেৰাই গ'ল, গান হেৰাই গ'ল। সপোনেৰে চিলোৱা উদৰত ভোক পিয়াহ নাইকিয়া হ'ল। এতিয়া অসমত চকুপানীৰ বান, কেৱল অন্তহীন উজাগৰি নিশা। নমস্কাৰ। লুইত পৰিয়া কহিনুৰ জুবিন গাৰ্গ দেৱৰ প্ৰতি শ্ৰদ্ধা জনাবৰ বাবে আজি আয়োজন কৰা এই শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত উপস্থিত সমবেত সুধী সমাজলৈ আমাৰ শ্ৰদ্ধা জনাই আজিৰ এই অনুষ্ঠান আমি আৰম্ভ কৰিব খুজিছোঁ। শিল্পীগৰাকীৰ প্ৰতি শব্দ আৰু সুৰৰ একাজলি শ্ৰদ্ধা পুনৰবাৰ আমাৰ ফালৰ পৰা জনাব বিচাৰিছোঁ। আহকচোন আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি গছৰ ভাষা বুজি পোৱা এজোপা গছৰ কাহিনী কম। যিজোপা গছৰ কোনো জাতি নাই, যিজোপা গছৰ কোনো ধৰ্ম নাই, যিজোপা গছৰ কোনো ভগৱান নাই, সেইজোপা গছ মুক্ত। সেইজোপা গছে বিভিন্ন ভাষা জানে, বিভিন্ন ভাষাত কথা ক'ব পাৰে। সেইকাৰণে সেইজোপা গছৰ ভিন্ন শব্দ আছে। সেইজোপা গছে নদ নদী, জান জুৰি, পাহাৰ আৰু ভৈয়ামৰ সতে ছন্দ মিলাই শব্দৰ ঝংকাৰ সদা সুৰৰ ৰাগিনী তুলিব জানে। সেইকাৰণে সেইজোপা গছৰ গান আছে। মানুহক মানুহ বুলি ভাবিব পৰাকৈ সেইজোপা গছৰ এখন বিশাল হৃদয় আছে। সেইকাৰণে সেইজোপা গছৰ আবেগ আছে আৰু সেইজোপা গছৰ একোটা নিৰ্মল মন আছে। সেইকাৰণে সেইজোপা গছৰ মানৱতা আছে। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সমাজৰ সকলো স্তৰৰ মানুহে সেইজোপা গছৰ উশাহ ল'ব পাৰে। ধনী দুখীয়া নিৰ্বিশেষে প্ৰত্যেকজন ব্যক্তিয়ে সেইজোপা গছক স্পৰ্শ কৰিব পাৰে। কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে সকলোৱে গানৰ মায়াত ডুব গৈ থকা সেই গছজোপাৰ হৃদয়ৰ সৈতে কথা পাতিব পাৰে অকপতে। সেইকাৰণেই হয়তো সাংগীতিক সপোন দেখা সেই গছজোপাই কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। যেতিয়ালৈকে সেইজোপা গছৰ শব্দ আছিল, সুৰ আছিল, গান আছিল, আবেগ আছিল, সকলো ঠিকেই আছিল। নভবা কথাও হঠাতে হয় চাগে। আজি সেই গছজোপা নোহোৱা এমাহ হ'ল। সেইজোপা গছৰ নাম জুবিন গাৰ্গ। অসমৰ উশাহ, অসমৰ হেঁপাহ, অসমৰ আবেগৰ নাম জুবিন গাৰ্গ। কঁপি কঁপি কান্দি উঠা কলিজাই আজি পৃথিৱী কঁপাইছে। আজি প্ৰত্যেকজন অসমীয়াৰ দেহ নিথৰ, মন জঠৰ। অসম আৰু অসমীয়াৰ উশাহ হেৰাই গ'ল, শব্দ হেৰাই গ'ল, সুৰ হেৰাই গ'ল, গান হেৰাই গ'ল। সপোনেৰে চিলোৱা উদৰত ভোক পিয়াহ নাইকিয়া হ'ল। এতিয়া অসমত চকুপানীৰ বান, কেৱল অন্তহীন উজাগৰি নিশা। 1972 চনৰ 18 নৱেম্বৰৰ পৰা 2025 চনৰ 19 ছেপ্টেম্বৰলৈকে কেৱল 52 বছৰ 10 মাহ এদিন আমাৰ মাজত থকা জুবিন গাৰ্গৰ কায়িক অৱয়ব নোহোৱা হোৱাৰ পৰা সেই গছজোপাৰ শব্দ, সুৰ, গান আৰু আবেগবোৰ প্ৰাৰ্থনা হৈ পৰিল। আৰু
কোনো জাতি ধৰ্ম ভগৱান নথকা মুক্ত মনৰ কাঞ্চন জংঘা সদৃশ সেই মানুহজন নিজেই ভগৱানৰ পৰ্যায়লৈ উন্নীত হ'ল। সেই চিৰসেউজ সত্তাৰ প্ৰতি একাজলি শ্ৰদ্ধা জনাই পুনতে এভাগি সেৱা জনাব বিচাৰিছোঁ। জীৱ ৰাম 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 মায়া সজামাজে আশ্ৰয় ঘুমতি যায়। রাম 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 আমিও চেতন নিয়োগ নাথ জগারি রমায়াদি কৰি জীৱ যত ৰাম 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 মায়া সজামাজে আশ্ৰয় ঘুমতি যায়। তুমি হে চৈতন্য সনাতন রাম 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 আমিও চেতন নিয়োগ নাথ জগাৰি আমিও চেতন নিয়োগ নাথ জগাৰি। এতিয়া সপোনে ন মায়াৰ আছে ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজা চিৰদিন চিৰন্তন আকাশ চুব খোজা সেই মানুহজন জোনাক গলা আকাশৰ খিৰিকীৰ সিপাৰে আছে ৰৈ আমালৈ চাই। মৰমৰ মিছা প্ৰলোভন নিবিচৰা মিছা বালিঘৰ সাজিব নোখোজা জুবিন গাৰ্গে শুদ্ধ মনৰ মুক্ত কোঠাত মানৱ প্ৰেমৰ মুক্ত প্ৰকাশ বিচাৰিছিল। টোকাৰী গীতত তেখেতৰ কণ্ঠ প্ৰতিধ্বনিত হৈ আছে এনেদৰে। কিনো মায়া তোমাৰ তোমাৰ কিনো মায়া কিনো লীলা প্ৰভা কিনো লীলা ভগৱান মোকে পাৰে কৰা হে ভগৱান। অসম আৰু অসমীয়া সমাজ জীৱনৰ শংকৰদেৱ মাধৱদেৱ আদি গুৰু সত্তাক শিৰত ধাৰণ কৰি হৃদয়ত ভক্তিৰ নিজৰা বোৱাই জুবিন গাৰ্গে তেওঁলোকৰ নাম মুখ পদ্মহন্তে নিগৰাইছে এনেদৰে। শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো না হৃদয় থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। জুবিন গাৰ্গৰ পিতৃ মোহিনী মোহন বৰঠাকুৰে আশীটকীয়া ফিলিপছ কোম্পানীৰ বাহাদুৰ ৰেডিঅ'ৰ জৰিয়তে পুত্ৰ গল্ডি মানে বাবা অৰ্থাৎ জুবিন গাৰ্গৰ শৈশৱতে গানৰ পৰিৱেশ গঢ়ি তোলা মাতৃ প্ৰয়াত ইলি বৰঠাকুৰে সংগীত জগতৰ আদিপাঠ শিকোৱা ৰবীন বেনাৰ্জীয়ে তবলাৰ শিক্ষা দিয়া ৰমণী ৰায়ে কামৰূপ গোৱালপৰীয়া গীতৰ শিক্ষা দি জুবিন গাৰ্গৰ মনত সংগীতৰ বীজ ৰোপণ কৰিছিল। কামৰূপী লোকগীতত জুবিন গাৰ্গৰ কণ্ঠ নিগৰিছে এনেদৰে।
জগতৰ পতি হে ও মাধৱ উঠাবন মাৰি জগতৰ পতি হে জগতৰ পতি হে গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আধাৰিত এখন অসমীয়া ছবি হ'ল সোণাৰ বৰণ পাখি 2016 চনত মুক্তি লাভ কৰা এই ছবিখনত জুবিন গাৰ্গে গাইছে এনেদৰে জুবিন গাৰ্গৰ জীৱনৰ লগত সংলগ্ন হৈ থকা গেডাৰ চিম্ফনী ইউনিটি কম্পাউণ্ড শব্দবিলাক কেৱল শব্দ নহয় তাত আছে একতাৰ বীজ সেয়েহে ঈশ্বৰ আল্লাহ গড এক আৰু অভিন্ন সত্তাৰ উপলব্ধিৰে জনসমুদ্ৰৰ মাজত ভেদভাৱ নৰখা জুবিন গাৰ্গৰ কণ্ঠ জিকিৰ গীততো প্ৰকাশ পাইছে এনেদৰে মোৰ মনত ভেদভাৱ নাই ও আল্লাহ মোৰ মনত বিপদ নাই ও আল্লাহ হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত একে বিভাগ মোৰ মনত ভেদভাৱ নাই ও আল্লাহ মোৰ মনত বিপদ নাই ও আল্লাহ হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত একে বিভাগ মোৰ মনত একে বিভাগ কোনো ব্যক্তিৰ মৃত্যুত 3 দিন 3 ৰাতি ধৰি মৃতকৰ সদ্গতিৰ বাবে গোৱা কৰুণ প্ৰধান পাঞ্চনা গীতসমূহো অসমৰ লোক সাহিত্যৰ অমূল্য সম্পদ 2019 চনত মুক্তি লাভ কৰা কাঞ্চনজংঘা ছবিত ৰাভা ভাষাৰ এটি পাঞ্চনা গীত অৰ্থাৎ শোকগীত জুবিন গাৰ্গৰ কণ্ঠত সজীৱ হৈ আছে এনেদৰে জনগোষ্ঠীৰ লোকসকলো অসমৰ জনজীৱনৰে অংশ বিশেষ অৰুণ শাসনিক অৰুণ গাৰ্গ কৰি আঁকোৱালি লোৱাৰ দৃষ্টান্তই সমন্বয়ৰ বতৰা বিলায় চাহ জনগোষ্ঠীসকলৰ এটি ঝুমুৰ গীততো
জুবিন গাৰ্গৰ কণ্ঠৰ ৰাগী আছে। साहबे आने रहे गाड़ी में साहबाते घर बाड़ी चोरे आले आगाने काम करते ले सोना रूपा पातले साहबे लो विदेशे चले मोरे धरी जाबो हमरा तारे घोरी साहबे लो विदेशे चले मोरे धरी जाबो हमरा तारे घोरी साहबे आने रहे गाड़ी में साहबाते घर बाड़ी चोरे आले आगाने काम करते ले सोना रूपा पातले साहबे लो विदेशे चले मोरे धरी जाबो हमरा तारे घोरी साहबे लो विदेशे चले मोरे धरी जाबो हमरा तारे घोरी অসমীয়া সাহিত্য জগতৰ মহিৰুহ হীৰেণ ভট্টাচাৰ্যদেৱে কৈছিল, জুবিন কোনো ৰেডিঅ'ৰ শিল্পী নহয়, দূৰদৰ্শনৰ শিল্পী নহয়, জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে নিঃসন্দেহে। ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা হীৰেণ ভট্টাচাৰ্যদেৱৰ দ্বাৰা বিৰচিত এটি গীতত ডাৱৰৰ কাণত সুৰৰ বৰষুণ সিঁচিব পৰাকৈ গানে চন্দ্ৰকলাৰ দৰে ঢৌ তুলি আকাশী ৰামধেনুৰ শিতানে শিতানে হৃদয়ৰ অনুভূতি বৰষাব পৰাকৈ জুবিন গাৰ্গে গাইছিল এনেদৰে। জোন মোৰ সন্মুখতে গুণগুণনি শুনাৰ লগে লগে সেমেকা দুচকু দুগালতে বুৱাই ভগ্নী জংকীৰ স্মৃতিত কাতৰ হৈ পৰা কলিজা ৰঙা কৰি উজলি উঠা এটি সেউজীয়া গানো আজি ডাৱৰৰ মাজত সোণসৰা সপোনৰ পাৰ ভাঙি বিচাৰিছোঁ আমি সোণালী ৰ'দ, কিন্তু ৰ'দ আজি ক'তো নাই। শব্দ আজি বাকৰুদ্ধ, শব্দ আজি নিজেই নিজত আবদ্ধ। জোনাক সৰা বুকুৰ অনুভৱ লৈ মনৰ মায়াৰে লিখা শব্দৰে কাহিনী আজি আমাৰ উশাহত বতাহত বৈ আছে এনেদৰে। ভিমি ভিমি জোনা জোনা খৰা বুকুৰে কাহিনী চিৰিৰি সপোন সপোন লগা কলিজাৰ লিখনি। ভিমি ভিমি জোনা জোনা খৰা বুকুৰে কাহিনী চিৰিমিৰি সপোন সপোন লগা কলিজাৰ মনৰ মায়াৰে লিখা শব্দৰে গাঁথনি মিঠা মিঠা প্ৰাণৰ ভাষাৰে
কবিতা কবিতা লগা উপমাৰে গুৰুৱাৰী হাজিবাদতে ৰূপৱালী আখৰে লিখো জোনবাইলৈ চিঠি সাধু সাধু কথা মনৰে গুৰুৱাৰী হাজিবাদতে ৰূপৱালী আখৰে লিখো জোনবাইলৈ চিঠি সাধু সাধু কথা মনৰে নিজকে তৰা বুলি নকৈ জোন বুলি কৈ ভাল পোৱা মধুসূদন উদাসিনী কাকু আদি জীৱকুলক ভাল পোৱা জুবিন গাৰ্গৰ প্ৰিয় বিষয় জোনাক প্ৰেম ৰোমাঞ্চ আৰু নিৰ্জনতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা এই জোনাক কেতিয়াবা প্ৰেমৰ দুখ আৰু কেতিয়াবা বিৰহৰ অনুভূতি আবেগ সহিব নোৱাৰা হৃদয়ত নীৰৱে চকুলো বাগৰে এনেদৰে হৃদয়ে আবেগ নোৱাৰে সহিব চকুলো বাগৰে নীৰৱে ইমান সাৱতি নোপোৱাৰ সপোন কুকুৰুমেৰে সজোৱা দুখন কৰা নাচাবা চকুৰে মোৰে নিশা মনৰ নিজানা জোৰা কাজিলে তোমাৰ মৰম হঠাতে পুকালে পোহৰৰ ফুলনি ইৰিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা বুকু ভৰা যুৱ প্ৰজন্মৰ মাজত সৰ্বাধিক জনপ্ৰিয় জুবিন গাৰ্গে কৈছিল মই মানুহৰহে মানুহ গতিকে মানুহৰ মানুহ জুবিন গাৰ্গে অসমৰ সুবাস সৃষ্টি সপোন আৰু জীৱন শক্তিৰ লগত একাত্ম হৈ গীতৰ মাধ্যমেদি শৈশৱ আৰু যৌৱনৰ স্মৃতি বিজড়িত এটি গীত গাইছে এনেদৰে নহ'লে পৰিচয় অজানিতে তুলনি দিলে নুবুজাকে মনতে মোৰ নুপুততে যৌৱনে গ'লে আহি গেলাই দিয়া 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 কথাও ক'লোঁ বহু গানো গালোঁ লিখিলোঁ বহুতো তথাপিও খোজে খোজে প্ৰতিপলে পালোঁ এক ক্লান্ত শূন্য আমঠু ক্ৰমশ যন্ত্ৰ হৈ পৰা জুবিন গাৰ্গে কঠিন শিলেৰে লিখা কপালত অদৃশ্য হাতৰ পৰশ অভিনৱ ৰূপত পাই অনুভৱ কৰি অলপ শান্তি বিচাৰিছিল এনেদৰে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰাৰী খৰা চোতা সেয়াই লাগে নালাগে উৰুটা পৃথিৱী আমি পৃথিৱী ভগা গঢ়া সপোন
সংগীত পৰিচালক ৰমেন চৌধুৰীয়ে কৈছিল, যিকোনো এটা গীত সুৰ যিমানেই জটিল নহওক কিয় জুবিন গাৰ্গে ইমান সোনকালে আৰু সহজে আয়ত্ত কৰিব পাৰে যে ভাবিলে আচৰিত লাগে। এয়া জুবিনৰ আচৰিত দক্ষতা আৰু সেয়া প্ৰতিভাৱান শিল্পীৰহে থাকে। সুৰৰ সম্ৰাট জুবিন গাৰ্গে উৰণীয়া আচলৰ এটি মিঠা পৰশ লগাই অনুৰাধা শীৰ্ষক গীতটি এটি নতুন সুৰত উপহাৰ দিছিল এনেদৰে। অনুৰাধা 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 যুগে যুগে প্ৰতি খোজে তোমাকে মই হম মিলি এন্ধাৰৰে সুখে সুখে আছো মই তোমাকে অনুৰাধা 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 অনুৰাধা। এতিয়া জনসমুদ্ৰৰ প্ৰতিটো উশাহ প্ৰতিটোপাল চকুপানীৰ নাম মায়াবিনী, অসমৰ প্ৰতিটো পুৱাৰ প্ৰতিটো প্ৰহৰৰ নাম মায়াবিনী, প্ৰতিটো উজাগৰি নিশাৰ নাম মায়াবিনী, ক'লা ডাৱৰত ৰ'দৰ উচুপনিৰ নাম মায়াবিনী, জোনাকৰ স্নিগ্ধ পোহৰত বুকুৱে বুকুৱে বাজি গোৱা উশাহৰে গান মায়াবিনী, সোণ ৰূপেৰে জুখি চাব নোৱাৰা জুবিন সত্তাৰ চিৰসেউজ মনৰ নাম মায়াবিনী, ভাগৱত বাইবেল কোৰাণৰ একত্ৰিত এটি কৰুণ প্ৰাৰ্থনাৰ নাম মায়াবিনী, অন্ধ আকাশ ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতি স্তব্ধ জোনাকতো চিৰদিন চিৰকাল বাজি থাকিব মায়াবিনী। তোমার ছবি ভরা দিলা উপরে আহি ইয়ার কোন তুমি যে মোর শুকান মনত দিয়ারে চেঁচা টোপাল আমি ৰদৰে লৈ মোৰ দেহত প্ৰতি
গাৰ্গৰ এই মায়াবিনী ৰাতিৰ দ্ৰষ্টা জুবিন গাৰ্গৰ বৰ্তমানৰ স্থায়ী ঠিকনা সোণাপুৰ। এতিয়াৰ পৰা 11 বছৰৰ আগতেই এদিন ক্ষন্তেকৰ কাৰণে জিৰণি লোৱা সেই ঠাইডোখৰতেই সাগৰ ভালপোৱা, নাহৰ ৰ'দ ভালপোৱা সেই সংগীতৰ ৰজাজন শুই আছে নীৰৱে। উশাহ নাই, কোনো শব্দ নাই, কোনো সুৰ নাই, কোনো গান নাই। সপোনৰ ৰথ আজি হতবাক স্তব্ধ। তথাপিতো সাগৰৰ দৰে গভীৰ মৰমকে লৈ অনবৰতে বেদনাৰ নৈ বুকুত কঢ়িয়াই লৈ ফুৰা অগণন মানুহে জীৱন্ত ভগৱানৰূপী জুবিন গাৰ্গক বিচাৰি সোণাপুৰস্থিত জুবিন ক্ষেত্ৰ উপাসনাথলীলৈ ৰূপান্তৰিত কৰিছে। ইমান দিনে যে এজন ভগৱানৰ লগত আছিলোঁ গমেই পোৱা নাছিলোঁ বুলি কৈ তেওঁৰ লগত মোৰ বহুত কথাই পাতিবলৈ আছে বুলি বাৰে বাৰে জুবিন গাৰ্গক বিচাৰি জুবিনৰ দুখৰ দিনত ঘৰৰ লক্ষ্মী হৈ অহা গৰিমা গাৰ্গো সেই ঠাইত উপস্থিত হৈ চকুলো টুকিছে। পোহৰ দহনৰ জ্বালা নিজে সহি ভগ্নী ডক্টৰ পামী বৰঠাকুৰেও মৰমৰ ককায়েকক বিচাৰি হাবাথুৰি খাইছে। তেওঁলোকৰ দৰে বহুতেই তালৈ গৈ বিচাৰি ফুৰিছে এজন পুত্ৰক, এজন ভাতৃক, এজন বন্ধুক, এজন অভিভাৱকক অথবা এজন আশ্ৰয়দাতাক। আৰু কোনোৱে বিচাৰি ফুৰিছে এজন অভিনেতাক, এজন খেলুৱৈক, এজন সংগীত পৰিচালকক, এজন চলচ্চিত্ৰ নিৰ্মাতাক। শিল্পী মানস ৰবীন ডাঙৰীয়াৰ ভাষাৰে সেই খেয়ালী আত্মমগন স্থিতপ্ৰজ্ঞ জিনিয়াছ জুবিন গাৰ্গক হেৰুৱাই আজি সকলো নিথৰুৱা। এই জীৱন স্মৃতিৰ সময় চিয়াহীৰে বোলাই লিখা অসমৰ গৌৰৱ, অসমীয়াৰ সৈতে আত্মিক বান্ধোনেৰে বান্ধ খাই থকা জুবিন গাৰ্গে কৈছিল, আহিমে মই এদিন মোৰে নাও ভটিয়াই। এতিয়া কেৱল এটাই আশা, জগত সভাত চিকমিকাই থকা অসমৰ প্ৰতিভাৰ আকৰ জুবিন গাৰ্গ পুনৰ আমাৰ মাজলৈ আহিব। আৰু শেষত হীৰেণ ভট্টাচাৰ্যদেৱৰ ভাষাৰে গানৰ জুবিন গান গাই থাকক চিৰদিন। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে আমগুৰিবাসী একত্ৰিত হৈ জনহিয়াৰ মনৈক্য মূৰ্তি জুবিন গাৰ্গ দেৱলৈ এয়া শব্দ আৰু সুৰৰ এক একত্ৰিত শ্ৰদ্ধাঞ্জলি।